জোনাইৰ চিমেণ্ট চাপৰিত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আয়োজন AJYCPৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ সকিয়নি ৰাজনৈতিক দলসমূহক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে জোনাইটো AJYCP ধেমাজি জিলা সমিতিৰ উদ্যোগত চিমেণ্ট চাপৰি আঞ্চলিক সমিতিৰ সহযোগত আৰু ধেমাজিবাসী ৰাইজৰ সহযোগত চিমেণ্ট চাপৰি শিল্পী সংঘ প্ৰেক্ষাগৃহত সকলোৰে হিয়াৰামঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান আয়োজন কৰা হৈছে। সংগঠনটোৰ নেতাকৰ্মীসকলৰ লগতে এই ৰাজহুৱা আদ্যশ্ৰাদ্ধত ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ অনুৰাগীয়ে উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰমৰ শিল্পীগৰাকীক। ইয়াৰ পিছতেই প্ৰয়াত মৰমৰ শিল্পী সকলোৰে হিয়াৰামঠু জুবিন গাৰ্গৰ ন্যায় আৰু বিদেহী আত্মাৰ সদ্গতিৰ কামনাৰে আদ্যশ্ৰাদ্ধত উপস্থিত অনুৰাগীসকলে সমজুৱা প্ৰাৰ্থনা জনোৱাৰ লগতে দিনজোৰা কাৰ্যসূচীৰে সকলোৱে নাম প্ৰসংগ ভাগৱত পাঠ আদি মাংগলিক অনুষ্ঠান আয়োজন কৰা হয়। ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ কোনো ৰাজনৈতিক দলে কোনো ৰাজনৈতিক মুনাফা আদায় নলয় তাক সকিয়নি দিয়াৰ লগতে ক্ষীপ্ৰগতিত তদন্ত কৰি ঘটনাত জড়িত প্ৰতিগৰাকী লোকক আইনগতভাৱে দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে AJYCPয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ সাৰ্থক অসমৰ মানুহৰ জাতীয় জীৱনৰ হিয়াৰে স্পন্দিত হোৱা এজন গায়ক জুবিন গাৰ্গ। জুবিন গাৰ্গ কেৱল সংগীত শিল্পীয়ে নাছিল, তেখেত এগৰাকী সমাজ গঢ়োতা আছিল। তেখেতৰ সৃষ্টিৰাজিত অসমীয়া মানুহে প্ৰাণ বিচাৰি পাইছিল। বিশেষকৈ উঠি অহা নতুন প্ৰজন্মই অসমৰ সমাজ সংস্কৃতি আঁকোৱালি ল'বৰ কাৰণে আগবাঢ়ি আহিছিল। তেওঁ নাট্য জগতে হওক, চিনেমা জগতে হওক, সংগীত শিল্পীয়ে হওক বা বিভিন্ন লোকসংগীতৰ যিবিলাক ধাৰা, অসমত এনেকুৱা এটা সংগীত নাই যি গীত লোকগীত বৰগীতকে আদি কৰি সমগ্ৰ অসমীয়া জাতীয় সত্তাৰ লগত জড়িত বিভিন্ন জাতি জনগোষ্ঠীয় যিবিলাক সংগীত সকলোতে কণ্ঠদান কৰি অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰিছে। আৰু ভাৰতীয় সংগীত জগতটো তেখেতে, ভাৰতীয় চিনেমা জগতটো তেখেতে বলিষ্ঠ অৱদান আগবঢ়াই থৈ গৈছে। তেনেগৰাকী মহান শিল্পীৰ অকাল বিয়োগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দুখ প্ৰকাশ কৰিছে। আজি মৰ্মাহত হৈছোঁ আমি, আৰু সেয়ে তেওঁৰ প্ৰতি সন্মান জনাই সমগ্ৰ অসমতে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হৈছে। আৰু এই আদ্যশ্ৰাদ্ধৰ পৰা আমি এটা কথা আপোনালোকৰ জৰিয়তে আমি প্ৰকাশ কৰিব খোজোঁ যে জুবিন গাৰ্গৰ যি মৃত্যুৰ সম্পৰ্কত অসমৰ বাতৰি কাকতে হওক বা টেলিভিশ্যন চেনেলতে হওক যি তদন্ত বা যি ন্যায়ৰ প্ৰসংগত যি চৰ্চা চলিছে, এই প্ৰসংগত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্পষ্টভাৱে কওঁ যে এই তদন্ত প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ আউল নলগাকৈ দোষীয়ে যাতে শাস্তি পায়, জুবিন গাৰ্গে যাতে ন্যায় বিচাৰি পায়, অসমৰ ৰাইজে যাতে ন্যায় বিচাৰি পায়, তাৰ কাৰণে আমি আজি এই পবিত্ৰ স্থলীৰ পৰা আমি আহ্বান জনাইছোঁ। অন্যথা এই দোষী যদি কাৰ্য নহয়, অনাগত দিনত জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক তীব্ৰ ভূমিকা, তীব্ৰ কাৰ্যসূচী, তীব্ৰ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বাধ্য হ'ব। হয়, মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে বিভিন্ন সময়তে এনেধৰণৰ আচলতে তুলুঙা মন্তব্য কৰি থকা দেখিবলৈ পোৱা যায়। তেওঁ আচলতে বিভিন্ন সময়ত TRPৰ কথা কয়, পাব্লিচিটি ষ্টাৰ্ণৰ কথা কয়। এই কথাখিনি আচলতে ইমান এই মুহূৰ্তত আচলতে এনে তুলুঙা মন্তব্য আচলতে কোনোকালে গ্ৰহণযোগ্য কথা নহয়। জুবিন গাৰ্গ হৈছে গণশিল্পী, যি সময়ত আচলতে অসমীয়া জাতিটো বিভিন্ন সময়ত আচলতে শলঠেকত পৰে। বিভিন্ন সময়ত কা আন্দোলনৰ সময়তে হওক, বানপানীৰ সময়তে হওক, দীঘলী পুখুৰীৰ পাৰত যেতিয়া গছ কটাৰ বিষয়তে হওক, জুবিন গাৰ্গ ডাঙৰীয়া আচলতে সহস্ৰাৰভাৱে তেখেতে মাত মাতি আহিছিলে। তেখেতে গানৰ যোগেদি, গীতৰ যোগেদি বিভিন্ন ধৰণে আচলতে তেখেতে অসমীয়া জাতিটোক আচলতে একত্ৰিত কৰাৰ কাৰণে আচলতে প্ৰয়াস কৰে। তেখেতৰ লগত আচলতে এনেধৰণৰ আচলতে ৰাজনৈতিক মন্তব্য আচলতে কৰাটো সমীচীন নহ'ব বুলি আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুভৱ কৰোঁ। আৰু এনেধৰণৰ কাৰ্যৰ পৰা আচলতে সকলো পক্ষ, আমি আচলতে BJP বুলিয়ে কোৱা নাই, কংগ্ৰেছ, AJP বা AGP যিকোনো আচলতে ৰাজনৈতিক দলে জুবিন গাৰ্গক আচলতে ৰাজনৈতিক ঊৰ্ধত গৈ পেলাই আচলতে তেখেতক ন্যায় প্ৰদান কৰাৰ কাৰণে সকলো আমি একত্ৰিত হ'ব লাগিব। আৰু ৰাইজে কিন্তু চাই আছে দেই, এই বিষয়খিনি ৰাইজে চাই আছে যে জুবিন গাৰ্গে আচলতে প্ৰকৃততে প্ৰকৃতপক্ষলৈ ন্যায় নোপোৱা পৰ্যন্ত কিন্তু ৰাইজ সক্ষম হৈ আছে, ৰাইজে দৃষ্টি নিক্ষেপ কৰি আছে। আপোনালোকে যিকোনো আচলতে মন্তব্য কৰাৰ পূৰ্বে আচলতে অধ্যয়নৰ প্ৰয়োজন আছে। জুবিন গাৰ্গ আজি আচলতে এগৰাকী শিল্পীয়ে নহয়, তেখেত আচলতে ভগৱানলৈ ৰূপান্তৰ হৈছে। যেতিয়া আচলতে এখন শ্মশান আচলতে মন্দিৰ, মছজিদ বা গীৰ্জালৈ ৰূপান্তৰ হয়,
তেখেতৰ এটা গীত যেতিয়া প্ৰাৰ্থনালৈ ৰূপান্তৰ হয় তেতিয়া নিশ্চিতভাৱে জুবিন গাৰ্গ এগৰাকী ভগৱানলৈ ৰূপান্তৰ হৈছে। তেখেতৰ লগত আচলতে এনে তুচ্ছতাচ্ছিল্য আৰু এনেধৰণৰ আচলতে তুলুঙা মন্তব্য আৰু এনে কুটিল ৰাজনীতি কৰিব নালাগে। জুবিন গাৰ্গৰ প্ৰকৃত হত্যাকাৰীক আচলতে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।